দ্বিতীয় বিশ্বযুদ্ধৰ অশান্তময় পৰিৱেশ সকলো দিশতে ইয়াৰ প্ৰভাৱ বিৰাজমান। ভাৰতৰ স্বাধীনতা আন্দোলনৰো ভৰপূৰ সময় আছিল সেইটো। কিন্তু বৰপদুমনি গাঁও ইয়াৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত আছিল। এই গাঁৱত মাখন আছিল মাটিৰ হাকিং, আনহাতে প্ৰেমেধৰ আৰু জোনা আছিল নিসন্তান দম্পতী। গাঁৱৰ গাঁৱলীয়া সমাজে নিসন্তান দম্পতী প্ৰেমেধৰ আৰু জোনা ভগৱানৰ ভৰসাত জীৱন কটাবলৈ বাধ্য কৰাইছিল। কিনো কপাল সাধি আহিলি বান্ধ ঘৰ মৰি খালি হ'ল। আপোন হাতেৰে ফুলনি পাতিলি থিতাতে মৰৈ গলে। কিনো কপাল সাধি আহিলি বান্ধ ঘৰ মৰি খালি হ'ল। আকাশৰ মনেৰে জোনক খাৱতিলি জোনৰ নুবুজিলি চল। জোন লুকালে জোনাকো পলালে সৰিছে চকুলোৰ ঢলে। কিনো কপাল সাধি আহিলি বান্ধ ঘৰ মৰি খালি হ'ল। গৰু গাই মাউৰা পাৰহো মাউৰা তাঁতৰ শাল নিমাও মাও হ'ল। পুখুৰীৰ পাৰটো উকা উকা লাগে সোঁৱৰণি পৰি ৰ'ল। মনৰে তাপোনৰ মনৰ মানুহজনী কিয় নাইকিয়া হ'ল। মায়াময় পৃথিৱীৰ আশাৰে থাপনা চেদেলি ভেদেলি হ'ল। কিনো কপাল সাধি আহিলি বান্ধ ঘৰ মৰি খালি হ'ল। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে আকৃতি ধৰিছা কৃষ্ণ। অতজু পাৱে কৰো প্ৰণাম। মোৰে উদংঘৰ খনি নঙলা খুলিছে। লখিমী উভতি আহি নিজ হাতে সাৰিছে
চোতাল খনি ও ফুলালে মরহা পাহি এন্ধাৰ কয় আকাশত আকৌ যেন দেখিছো মৰমী জোনাকৰ ঢল হেৰুৱা লখিমী হাততে পাই যেন সংসাৰ শুৱনি Bingalisor Swadinata Androlonol Soyambud Devkop Primik Ingulap Ngulape Soy Doma Swadinata Androlonot Onkambahan Korai Babe Karabarun Korisil Bully Hokoluman Horagot Kuefle Ingulapor Agamone Bol Podomanigamundui or Hante Bisko Yayanisil. কি বিচাৰি ওৰে জীয়ন কেনে আগুৱালো বহু সুদৰ মহত পৰি মূলো হেৰুৱালো কি বিচাৰি ওৰে জীয়ন কেনে আগুৱালো বহু সুদৰ মহত পৰি মূলো হেৰুৱালো যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গলো যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গলো অতি লোভত পৰি আজি পাপত বন্দী হলো মানুহকে মানুহ বেছি বেহা পাতিছিলো আনৰ সুখক কাঢ়ি আনি ৰং চাইছিলো জীৱকাৰে পদুমতে কলংক সানিলো দুই পখালি খাবতিবি তোকে খপি দিলো আনে খুপি দিয়া জনগেন পদুমৰে কলি আনে খুপি দিয়া জনগেন পদুমৰে কলি
কলঙ্কিতা নারী হলেও লোলো ভনি বলি, লোলো ভনি বলি। বোকাৰ পৰা পদুমকে মূৰত ললো তুলি, বন কৰিলো ওৰে জীয়ন ৰক্ষা কৰিম বুলি, ৰক্ষা কৰিম বুলি। ভোগৰ সমল নহৱ তই কামুক খবৰ বুলি, নিৰ্ভয়ে মই আগচিম জীয়ন গলেও জ্বলি, জীয়ন গলেও জ্বলি। গোলাপে প্ৰেমেথৰ আৰু জোনাৰ জীৱনৰ লগতেই বন্ধু মাখনৰ জীৱনলৈও অশান্তিৰ ধুমুহা কঢ়িয়াই আনিছিল, যি ধুমুহাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ তুৰাং বননিত বনজুইৰ সৃষ্টি কৰিছিল বৰপদুমনি গাঁৱত। জোনা আৰু প্ৰেমেথৰ জীৱনত ফাট মেলিছিল। মাখনৰ গাভৰু ভনীয়েক মইনা বিপথে পৰিচালিত হৈ যুদ্ধৰ মিলিটাৰী জোপুৰ সামগ্ৰীলৈ পৰিণত হৈছিল। বন জুই বনতহে জ্বলে দেখা পোৱা যায়, মনৰ জুই মনত জ্বলে দেখাতো নেপায়, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়, মনৰ জুই মনত জ্বলে দেখাতো নেপায়, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়। হিটলাৰৰ জোতাৰ শবধে গিৰিপ গাৰাপ চলে, ইহুদী নিধন পৰ্বত সহস্ৰ মৰিলে, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়। শতাব্দীৰে সিদিনা চতুৰ্থ দশক, বিশ্বজুৰি মহামাৰী পৃথিৱী জ্বলাওক, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়। ভাৰতৰে গান্ধী বাপুহে আৰু ফৰন্টিয়াৰ গান্ধী, ইংৰাজকে উফৰাব নকৰে যে সন্ধি, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়। হিংসা আৰু অহিংসাহে দুটি অস্ত্ৰ আছে, হিংসা এৰি গান্ধী বাপুই অহিংসা বাচিছে, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়। বিশ্বযুদ্ধত জনগণৰ হে নিধন হয় দুগুণ, তাৰ পাছে শিশুৰ জনম হয় তিনি গুণ, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়। মনৰ জুই মনত জ্বলে দেখাতো নেপায়, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়।
সন্তানহীন দেখি বুকুত লাগিছে যে ব্যথা হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় বিশ্বযুদ্ধৰ অশান্ত বায়ু আমাৰ অসমতো বয় নেতাজীৰ মুক্তিযোদ্ধা কহিমাতে ৰয় হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় পদুমণি গাঁৱতহে ইংৰাজৰ পুলিচে অত্যাচাৰী হৈ হাঁহ কুকুৰা কাঢ়িছে হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় জাপান দেশৰ যুদ্ধৰ বিমান হে চহৰ নগৰ মহাত্ৰাসত এন্ধাৰত বুৰিছে বন জুই বনতহে জ্বলে দেখা পোৱা যায় স্কুল কলেজ বন্ধ কৰি হে হাসপাতাল পাতিছে বিশ্বযুদ্ধৰ সংগে সংগে মুক্তিৰণ চলিছে হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় শংকৰ মাধৱৰে ভাওনাৰ খুদা খৰা থলি দবা নাই নামঘৰৰো চাকি নুঠে জ্বলি বন জুই বনতহে জ্বলে দেখা পোৱা যায় আমাৰ দম্পতিৰ মনতো এক মনৰ যুদ্ধ চলে সন্তানহীন হৈ দুয়ো কান্দো অকলে বন জুই বনতহে জ্বলে দেখা পোৱা যায় কঠীয়া পাৰিছে দুয়োহে আৰু ভূঁয়ো ৰুইছে লখিমী পথাৰৰ ধান আঘোণত দাইছে হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় সোণালী আঘোণ মাহে বছৰে আহিছে মনৰ পথাৰ খুদা দেখি অন্তৰ দহিছে হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় বন জুই বনতহে জ্বলে দেখা পোৱা যায় বন জুই বনতহে জ্বলে দেখা গোলাপৰ আত্মৱন্দিয়ে বৰ পদুমণি গাঁৱত লগা বনজুই টমাবলৈ সক্ষম হৈছিল গোলাপে মইনাক উদ্ধাৰ কৰি মাখনক গতাই দিছিল আনহাতে জোনা আৰু প্ৰেমধৰৰ জীৱনলৈও এটি সন্তানৰ আগমন ঘটিছিল এইবোৰ যেন বনজুই ছাই মাজত গজালি দৰে আছিল শ্যাম কানু সত্যৰ মৰণ নাই সাধিলেহে ৰোৱা বস্তু হাততে যে পায় শ্যাম কানু সত্যৰ মৰণ নাই সাধিলেহে ৰোৱা বস্তু হাততে যে পায় ঐৰাম
স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পুত পুণ্য ঠাই মাতৃ বুকু ভরে দেবে পুত্রই বলে আয় ঐৰাম স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পুত পুণ্য ঠাই মাতৃ বুকু ভরে দেবে পুত্রই বলে আয় শ্যাম কানু সত্যৰ মাৰণ নাই ভাবিলে হেৰুৱা বস্তু হাততে পায় ঐৰাম বন্য জন্তু শান্ত নহয় সংযম হেৰাই মানুহ ৰূপে বন্য হলে শোভা যেনে পায় ঐৰাম বন্য জন্তু শান্ত নহয় সংযম হেৰাই মানুহ ৰূপে বন্য হলে শোভা যেনে পায় শ্যাম কানু সত্যৰ মাৰণ নাই ভাবিলে হেৰুৱা বস্তু হাততে পায় শ্যাম কানু সত্যৰ মাৰণ